নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা পাছতে প্ৰশাসনে SOP জাৰি কৰিলে। জুবিন ক্ষেত্ৰৰ বাবে ৰাতিপুৱা ৬ বজাৰ পৰা ৰাতি ১০ বজালৈ খোলা থাকিব জুবিন ক্ষেত্ৰ। আৰু জুবিন ক্ষেত্ৰত সকলো ধৰণৰ সুৰা আৰু গুটখা সেৱন কৰিব নোৱাৰিব। ২ নম্বৰটো খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য। অসমৰ ৰাইজে বিচৰা সকলোখিনি কৰিছে SIT-য়ে। সন্দেহজনক লোকেহে প্ৰতিবাদ কৰে। খিলঞ্জীয়া লোকসকলে ন্যায়ালয়ৰ ওপৰত বিশ্বাস কৰে আৰু SIT-য়ে প্ৰতিশ্ৰুতি দিছে নিৰ্ধাৰিত সময়ৰ ভিতৰত অভিযোগনামা দিব। ৩ নম্বৰটো খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা। শিক্ষক-শিক্ষয়িত্ৰীক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত। ৩ বছৰ অভিজ্ঞ শিক্ষকক কৰা হ'ব নিয়মীয়াকৰণ। পূৰ্বৰ 10 বছৰ একে স্থানত কাম কৰাৰ পৰিৱৰ্তে 7 বছৰলৈ হ্ৰাস। বদলিৰ সময় আৰু শিক্ষয়িত্ৰীয়ে 5 বছৰ, শিক্ষকে 7 বছৰ একে স্থানত কাম কৰাৰ পাছতহে বদলিৰ বাবে আবেদন কৰিব পাৰিব। ৪ নম্বৰটো খবৰ। যোৱা নিশা জুবিন ক্ষেত্ৰত গৈ পুনৰ উচুপি কান্দিলে গৰিমাই আৰু মন্তব্য কৰিলে, জুবিনে ৰাজনীতি বিচৰা নাছিল, গতিকে ৰাজনীতি হ'ব নালাগে। জুবিন ক্ষেত্ৰ হৈ থাকক সকলো জাতি ধৰ্ম নিৰ্বিশেষে এখন পবিত্ৰ ক্ষেত্ৰ। ৫ নম্বৰটো খবৰ। মন্ত্ৰী অতুল বৰা মন্তব্য। জুবিন গাৰ্গে সোনকালে ন্যায় পাওক। জুবিন গাৰ্গৰ ন্যায়ক লৈ কোনেও ৰাজনীতি কৰা উচিত নহয়। ৬ নম্বৰটো খবৰ। জুবিন গাৰ্গ এতিয়া সকলোৰে টাৰ্গেট। ২০২৬ৰ পূৰ্বে জুবিন গাৰ্গক নিৰ্বাচনী ইছ্যু কৰাৰ চেষ্টা চলিছে শাসক বিৰোধীৰ মাজত। ন্যায় বিচৰাৰ নামত আচলতে কোন বেছি জুবিন প্ৰেমী তাৰেই যেন প্ৰতিযোগিতা চলিছে। আৰু একেদিনাই AJYCP-য়ে সমদল কৰি জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ সকীয়নি দিলে অসমৰ প্ৰতিটো ৰাজনৈতিক দলক। ৭ নম্বৰটো খবৰ। অসমীয়া অভিনেতা অৰুণ হাজৰিকা মন্তব্য। বৰ্তমান সময়ছোৱাত অসমত জাতি ধৰ্ম বৰ্ণ একেবাৰে শেষ হৈ গৈছে আৰু আমি অসমবাসী, আমাৰ একতা আছে, আমি একতা ডেলেৰে বান্ধ খাই থাকিম। জুবিনৰ সেই আদৰ্শ যাতে অবিৰামভাৱে থাকে। ৮ নম্বৰটো খবৰ। আছু নেতা উৎপল শৰ্মা মন্তব্য। জুবিন গাৰ্গ এটা আগ্নেয়গিৰি নাম আৰু সেই আগ্নেয়গিৰিত যিয়ে ৰাজনীতিৰ ৰুটি সেকিব যত্ন কৰিব সি ছাৰখাৰ হৈ যাব। অসমৰ মানুহে জুবিন গাৰ্গক লৈ ৰাজনীতি সহ্য নকৰে। ৯ নম্বৰটো খবৰ। মন্ত্ৰী দিলীপ শইকীয়া মন্তব্য। জুবিন দাক লৈ কোনো ৰাজনীতি কাকো কৰিবলৈ দিয়া নহ'ব। জুবিন গাৰ্গ ৰাজনীতিৰ বিষয় নহয়েই। ১০ নম্বৰটো খবৰ। হঠাৎ অসমত বতৰে চলাব পাৰে কালৰূপ। ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰ আশংকা। ২৪ ঘণ্টাত অসমৰ বিভিন্ন অঞ্চলত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা সতৰ্কতা বাণী জাৰি কৰিছে। ১১ নম্বৰটো খবৰ। আৰক্ষীয়ে তিনিচুকীয়াত আলফা স্বাধীনৰ ৭ লিংকমেনক গ্ৰেপ্তাৰ কৰিছে আৰু আটাইকেইজনক জেৰা চলাই আছে। আজিলৈ বাতৰি ইমানেই আছিল। আৰু ভালকৈ বনাম। জয় আই অসম, জয় জুবিন দা।